নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক পুনৰ এক নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুত কেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে তাৰ ভিতৰত আজি এক এনেকুৱা মন্তব্য কৰিছে যেটো আপোনালোকে জনাটো বহুত জৰুৰী গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকে হেকলৈকে চাই থাকক লগতে এই ভিডিঅ'টো আপোনাৰ পৰিয়ালৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে তেখেত সকলো এই বিষয়ে জ্ঞাত থাকে বন্ধু বান্ধৱীসকল আপোনালোকে জানে যোৱাকালিৰ পৰা আমাৰ অসমত তিনিটাকৈ নতুন আইন বলবৎ হৈছে এই তিনিটা আইনৰ ভিতৰত এই আইনকেইটাৰ ভিতৰত এটা দফা আমাৰ অসমৰ বাবে অতিকে গুৰুত্বপূৰ্ণ আমাৰ অসমৰ বাবে বহুত গুৰুত্বপূৰ্ণ হৈ পৰিছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ এক মন্তব্যত প্ৰকাশ কৰিছে এই আইন কোনটো বা কোনটো দফাৰ বিষয়ে কৈছে আপোনালোকে অসমবাসী হিচাপে জনাটো জৰুৰী আছে গতিকে ভিডিঅ'টো চাই থাকক ভাৰতবৰ্ষত অৰ্থাৎ ভাৰতত কাৰ্যকৰী হ'ল তিনিখনকৈ নতুন আইন ব্যৱস্থা কাৰ্যকৰী হ'ল তিনিখন আইন নতুন আইন ইতিমধ্যে আপোনালোকে জানে বিএনএছ বিএনএছএছ আৰু বিএছএ অৰ্থাৎ এটা হৈছে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম তাৰ লগতে আছে ভাৰতীয় সুৰক্ষা সংহিতা নাগৰিক সুৰক্ষা সংহিতা এই তিনিটা আইন এই তিনিটা আইনৰ 10টাকৈ পৰিৱৰ্তন আনিছে আমাৰ ভাৰত চৰকাৰে ইয়াৰ ভিতৰত অসমৰ বাবে এটা দফা বহুত গুৰুত্বপূৰ্ণ এইকেইটা হৈছে আইপিসি সিআৰপিসি আৰু এটা হৈছে ইণ্ডিয়ান এভিডেন্ট এক্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় ন্যায় সংহিতাৰ এটা দফা আমাৰ অসমৰ বাবে বহুত গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য যে আমাৰ অসমত যদি কোনো ব্যক্তি বিয়া পাতি লৈছে কিন্তু তাৰ পত্নীৰ বয়স 18 বছৰতকৈ কম তথাপিও যদি 18 বছৰতকৈ কম হয় বিয়া হোৱাৰ পিছতো নিজৰ স্বামীৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব নোৱাৰিব যদি স্বামীয়ে জোৰ জবস্তি এই পত্নীৰ লগত শাৰীৰিক সম্পৰ্ক কৰে হেতু বলৎকাৰ বুলি গণ্য কৰা হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে বাল্য বিবাহক লৈ এই কঠোৰ আইন আনিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে গতিকে আপোনালোকে এই কথাটো মনত ৰাখিব যদি আপোনাৰ ঘনীয়ে অৰ্থাৎ আপুনি যাক বিয়া পাতিছে যদি আপুনি 18 বছৰ তলৰ কাৰোবাক বিয়া পাতে এইটোতো আপুনি আইনমতে দণ্ডনীয় হ'বই বিয়া পতাৰ পিছত যদি ছোৱালীজনো ৰাজিও থাকে তাৰ লগত যদি আপুনি ৰাজি থকাৰ পিছতো যদি আপুনি তাৰ লগত শাৰীৰিক সম্পৰ্ক কৰিছে তেনেহলে এই আইনৰ অধীনত আপোনাক দোষী সাব্যস্ত কৰা হ'ব বলৎকাৰ কৰা হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে তেখেতৰ মন্তব্যত যদি 18 বছৰৰ তলৰ কোনো মহিলা বা ছোৱালী বিয়া পাতিছে তেনেহলে বাল্য বিবাহৰ কাৰণে আপুনি পক্সো আইনৰ অধীনত পৰিব লগতে যদি আপুনি বিয়াও পাতিছে আপোনাৰ পৰিয়ালৰ সন্মতি ক্ৰমে যদি আপুনি বিয়া পাতিছে তাৰ লগতে আপোনাৰ ওয়াইফৰ সন্মতি ক্ৰমে যদি তাৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছে কোনো পধ্যে যদি সেই ছোৱালীজনীয়ে গোচৰ কৰিবলৈ যায় তেনেহলে আপুনি কিন্তু পক্সৰ অধীনত যাৱজ্জীৱন জেলত থাকিব লাগিব এটা কথা সদায় মনত ৰাখিব এই গুৰুত্বপূৰ্ণ খবৰটো আপুনি অসমবাসী হিচাপে জনাটো বহুত জৰুৰী আছিল কাৰণ মই আপোনালোকৰ মাজত উপস্থাপন কৰিলো আৰু এই ভিডিঅ'টো আপোনাৰ পৰিয়ালৰ লগত শ্বেয়াৰ নিশ্চয় কৰিব লগতে এই ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ